ছাত্ৰ ছাত্ৰীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ দশম শ্ৰেণীৰ 3 নম্বৰ পাঠ, যেটো আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ। গতিকে ইয়াৰ আগতে আমি কিছুমান প্ৰাথমিক ধাৰণাৰ কথা জানি ল'ব লাগিব, যিবিলাক নাজানিলে অংকবিলাক বুজি পোৱাত অসুবিধা হ'ব, আনকি নিজে কৰাটো বহুত অসুবিধা পাবা। গতিকে আমি ইয়াৰ আগৰ কিছুমান কনসেপ্ট আলোচনা কৰি ল'ব লাগিব। গতিকে হেতু আলোচনা কৰি লওঁ, তাৰ পাছত আমি অনুশীলনী সমাধান কৰিম। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে তোমালোকে নিশ্চয় ক্লাস 8 বা 9 বা 7 তোমালোকে বহুপদৰ ধাৰণাবিলাক ভালকৈ পাই আহিছা। গতিকে যিসকলে অকমান ভালকে পঢ়া নাই, গতিকে তোমালোকে ভালকে চাই লবা। প্ৰথমতে আমাৰ কি আছিল যে এটা চলকযুক্ত ৰৈখিক সমীকৰণ, হেতুনো কি আমি আগতে এটো জানি ল'ব লাগিব। গতিকে এটা চলকযুক্ত ৰৈখিক সমীকৰণ। গতিকে তোমালোকে নিশ্চয় জানা চলক আৰু সহগ কাক কয়। তো বীজগণিতত যিবিলাক ৰাশি প্ৰকাশ কৰিবলৈ যিবিলাক অজ্ঞাত ৰাশি থাকে সেইবিলাক হল আমাৰ চলক, আৰু যিবিলাক জ্ঞাত ৰাশি থাকে তাৰ মানে 1 2 3 4 5 যিবিলাক সংখ্যা থাকে সেইবিলাকক সহগ বুলি কোৱা হয়। গতিকে এটা চলকযুক্ত ৰৈখিক সমীকৰণত আৰু ইয়াত আৰু এটা কথা ওলাই আহিছে যে ৰৈখিক তাৰ মানে কি চলকৰ ঘাত কিমান হ'ব 1 হ'ব লাগিব। যে চলকৰ ঘাত যদি 1 হয় তেনে সমীকৰণক কি বুলি কোৱা হয়, ৰৈখিক সমীকৰণ বুলি কোৱা হয়। আৰু এতিয়া আমি যিবিলাক ৰৈখিক সমীকৰণ আলোচনা কৰিম এইবিলাক এটা চলকত কিছুমান আমি উদাহৰণ লম। যেনেকৈ আগত তোমাক যদি এটা প্ৰশ্ন কৰো মই যে কি সংখ্যাৰ লগত 5 যোগ কৰিলে তোমাৰ 12 হ'ব, তেন্তে তুমি নিশ্চয় কিমান কবা, নিশ্চয় 7 কবা। গতিকে এই কথাটো আমি যদি বীজীয় ৰূপে প্ৰকাশ কৰো তেন্তে আমাৰ বীজীয় ৰাশিটো কেনেকুৱা হ'ব চাই লোৱা। যে যেহেতু আমি নাজানো কোনো সংখ্যাটো কিমান, গতিকে আমি হেতু ধৰি ললো যে x আমাৰ যিকোনো এটা সংখ্যা আৰু তাৰ লগত কি যোগ কৰিলে 5 যোগ কৰিলে আমাৰ কিমান হয়, যে সেই সংখ্যাটোৰ লগত 12 হয়। গতিকে আমি নিশ্চয় সমীকৰণটো এনেকৈ বনাম। ইয়াত আমাৰ এটো কি হৈ আছে, ৰৈখিক সমীকৰণ হৈ আছে, কাৰণ ইয়াত নজনা ৰাশিটো অজ্ঞাত ৰাশিটো চোৱা x আৰু এই x ৰ পাৱাৰটো কিমান, ইয়াত একো দিয়া নাই, তাৰ মানে আমি বুজিব লাগে ইয়াৰ পাৱাৰটো 1। ঠিক তেনেকৈ আমি এটা চলকত ৰৈখিক সমীকৰণ বিলাক আমি সজাব পাৰো। গতিকে ইয়াৰ সমাধানটো কেনেকৈ ওলায়, আমি চলকটো বাও হাতে ৰাখি সোঁফালে সংখ্যাবিলাক নিলে যেটো থাকি যায় এইটোৱে ইয়াৰ সমাধান ওলায়। গতিকে ইয়াত x ৰাখি দিলে কি হৈ যাব, এফালে 12 মাইনাস 5 সমান সমান 7। গতিকে আমি কি পালো, x ৰ মান 7। গতিকে কথাটোতো সঁচা হয় যে x ৰ লগত অৰ্থাৎ 7 ৰ লগত যদি আমি 5 যোগ কৰো তেন্তে আমি কিমান পাও, 12 পাও। গতিকে ইয়াৰ যেটো আদৰ্শ ৰূপ বা ষ্টেণ্ডাৰ্ড ফৰ্ম হেতু কেনেকৈ লিখে যে ax plus b equal to 0। গতিকে ইয়াত x ৰ মানটো সমাধানটো কেনেকৈ হ'ব, -b/a। গতিকে ইয়াকে কি বুলি কোৱা হয়, এই ৰাশিটোৰ এই সমীকৰণটোৰ এটা সমাধান বা x ৰ মান। আসলতে সমাধানবিলাক হ'ল যে x ৰ যেটো মান আমি বিচাৰি গৈ আছো বা চলকৰ যেটো মান আমি বিচাৰি গৈ আছো হেতুৱে হ'ল ইয়াৰ সমাধান। গতিকে এই সমাধানবিলাক আমি ৰৈখিক সমীকৰণৰ সমাধানবিলাক আমি কি কৰিব পাৰো, লেখৰ সহায়তো প্ৰকাশ কৰিব পাৰো। ঠিক তেনেকৈ চোৱা, যদি আগৰ এই আমাৰ এক্সাম্পলটোত যে x ৰ মান আমি কিমান পালো, 7 পালো। গতিকে আমি এটা লেখ বনাব পাৰো এনেকৈ, যেটো আমাৰ x ডেশ y ডেশ, এটো তোমালোকে জানাই। গতিকে এইফালে ধনাত্মক দিশত এই বিন্দুতে যেনিবা কিমান বুজাইছে, 7 বুজাইছে। গতিকে আমি এই সমাধানবিলাক আমি কি কৰিব পাৰো, লেখৰ সহায়তো পাব পাৰো। ইয়াত এটা কথা মন কৰিবা, যেহেতু চলকৰ মাত্ৰা 1, গতিকে এই বহুপদ
বোৰ বা এই সমীকৰণবোৰেদি যিটো আমি গ্ৰাফ বনাম সেইটো সদায় একোটা একোটা সৰল ৰেখা হ'ব। ইয়াত আৰু এটা কথা মন কৰিবা যে ইয়াত যিবিলাক সমাধান ওলাইছে এক্সৰ যিটো মান ওলাইছে এই মানটো কিন্তু এটা সমীকৰণৰ কাৰণে এটা নিৰ্দিষ্ট মানে ওলাইছে, ইয়াৰ বাহিৰে আৰু বেলেগ হ'ব নোৱাৰে। গতিকে এইটোকে এক কথাত এনেকে কোৱা হয় যে এটা সমাধান থাকিব আৰু সেই সমাধানটো থাকিব অদ্বিতীয়, মানে সেকেন্ড আৰু হ'ব নোৱাৰে। অৰ্থাৎ এই সমীকৰণটোত এই মই যি প্ৰশ্নটো সুধিছিলো ইয়াত 7ৰ বাহিৰে এনেকুৱা কোনো সংখ্যা আছে নেকি, তোমালোকে ভাবা আছে নেকি যে কি কৰা হয় যে সংখ্যাটোৰ পৰা লগত 5 যোগ কৰিলে কিমান পোৱা যায় 12 হয়। নিশ্চয় এইটো অকল 7ৰ বাহিৰে আৰু বেলেগ কোনো সংখ্যাই নাই যিটোৰ লগত 5 যোগ কৰিলে 12 হয়। গতিকে ইয়াৰ সমাধানটো আমি বুজিব লাগিব কেনেকুৱা যে অদ্বিতীয় সমাধান আৰু এটা এটা সমাধান ওলাব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান আৰু এইবিলাক নিশ্চয় বুজি পাইছা। গতিকে এতিয়া আমি আলোচনা কৰিম দুটা চলকত ৰৈখিক সমীকৰণ। আচলতে কিছুমান পৰিস্থিতি আমাৰ এনেকুৱা হৈ যায় যে আমি কি কৰিব লাগে অজ্ঞাত ৰাখি দুইটা ভাবিব লাগে বা চলক তেতিয়া আমি দুটা কনসিডাৰ কৰিব লাগে। তেনে ক্ষেত্ৰত আমি সমীকৰণবিলাক কেনেকৈ বনাম সেই বিষয়ে হল আমাৰ দুটা চলকত ৰৈখিক সমীকৰণ। গতিকে ইয়াৰে মই দুটা উদাহৰণ দিব বিচাৰিছো। এটা চোৱা যে দুজন ল'ৰা, এটাৰ নাম হল এ আৰু এটাৰ নাম হল বি। এই দুজনে কি কৰিলে কোনোবা এটা টেমা এটা পইচা ভৰালে, টেমা এটা পইচা ভৰালে, কিমান ভৰালে আমি নাজানো বা সিহঁতে নিজেও নিজৰটো নিজে গম পায়, বেলেগৰটো যেনিবা গম নাপায়। তাৰ পাছত আমি কি কৰিলো টেমাটো খুলিলো, টেমাটো খোলাৰ পাছত আমি দেখিলো তাত কিমান টকা হল, তাত দেখিলো আমি 15 টকা জমা হল। এতিয়া প্ৰশ্ন হ'ব পাৰে যে এ কিমান টকা থলে আৰু বি এ কিমান টকা থলে। গতিকে এই সমীকৰণৰ সমাধানবিলাক আমি যদি ওলাও তেতিয়া এই সমাধানবিলাক কেনেকুৱা হ'ব আমি আইডিয়া কৰিব পাৰিম। নিশ্চয় তোমালোকে ক'বা যে এ আৰু বি মানবিলাক স্থিৰ হৈ নাথাকে, কাৰণ এ যদি 1 টকা নথয় তেন্তে বি এ কিমান টকা থব লাগিব 15 টকা থব লাগিব, তেতিয়াহে টোটেল 15 টকা হ'ব। আৰু যদি এ 1 টকা থয় প্লাস তেতিয়া বি এ কিমান দিব লাগিব 14 টকা থব লাগিব, তেতিয়াহে আমাৰ 15 টকা হ'ব। তাৰ মানে ঠিক একেদৰে যদি এ আমাৰ 2 টকা থয় তেন্তে বি এ কিমান টকা থব লাগিব 13 টকা থব লাগিব, তেতিয়াহে আমাৰ 15 টকা সমান হ'ব। গতিকে আমি দেখিলো এই মানবিলাক একোটা ক্ষেত্ৰত এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। কাৰণ যদি এ 0 টকা থৈছে তেন্তে বি এ 15 টকা থব লাগিব। আকৌ সেকেন্ড লাইনত চোৱা যদি এ 1 টকা থৈছে তেন্তে বি এ 14 টকা থব লাগিব, তেতিয়াহে আমাৰ যিটো কণ্ডিশ্যন আছিলে এইটো ফুলফিল হ'ব। গতিকে এনে ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ সমাধানবিলাক আমি ক'ব পাৰি যে নিৰ্দিষ্ট সমাধান নাই, সমাধানবিলাক কি হয় এটা আনটোৰ ওপৰত নিৰ্ভৰ হৈ থাকে। ঠিক আছে। গতিকে তাৰ মানে আমি কথাটো বুজি পালো যে একজোৰকে সমাধান পাম, দুজনৰ দুটা, এৰ এটা বিৰ এটা। গতিকে সেই সমাধানবিলাক আচলতে কি হ'ব এটা আনটোৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে ইয়াত আৰু এক ধৰণে আমি এই কথাটো এনেকে ভাবিব পাৰি বা এইটো আমি প্ৰকাশো কৰিব পাৰি, সেইটো হ'ল আমাৰ লেখ পদ্ধতি। তোমালোকে নিশ্চয় গম পাইছা বা আগৰ ক্লাছত শিকি আহিছা যে লেখত কি কৰা হয় দুই ধৰণৰ ৰাশি থাকে, যদি এটা ইমান হয় তেন্তে আনটো কিমান সেইটো আমি উলিয়াই লেখত বহাব পাৰি। বা কোনোবা এটা লেখত যদি লেখটো যদি এনেকুৱা থাকে তেন্তে তোমালোকে নিশ্চয় জানা এইটো কি এক্স অক্ষ পজিটিভ নেগেটিভ, এইটো ৱাই অক্ষ এইটো পজিটিভ, ৱাই অক্ষ এইটো নেগেটিভ সাইড। গতিকে ইয়াত লেখত বহাবৰ কাৰণে আমাৰ দুই ধৰণৰ মান লাগে, এটা হ'ল এক্সৰ মান, এটা হ'ল ৱাইৰ মান। ঠিক একেদৰে আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধানবিলাক আমি এটা লেখৰ সহায়তে প্ৰকাশ কৰিব পাৰিম। আৰু নিশ্চয় তোমালোকে ক'ব পাৰিবাই যে যিহেতু ৰৈখিক সমীকৰণ গতিকে ইয়াত কি হ'ব এটা সৰল ৰেখাই হ'ব, আৰু এই সৰল ৰেখাৰ প্ৰত্যেকটো বিন্দুৱে
প্ৰত্যেকটো বিন্দুৱে কিহৰ মান দিব এটা xৰ মান দিব অৰ্থাৎ এটা চলকৰ মান দিলে আনটোৱে yৰ মান দিব অৰ্থাৎ আৰু এটা চলকৰ মান দিলে গতিকে আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণবিলাকৰ সমাধানটো আমি লেখৰ সহায়তো পাব পাৰি তোমালোকে লেখৰ যিকোনো এটা বিন্দু লৈ এটো পৰীক্ষা কৰিব পাৰা ছাত্ৰ-ছাত্ৰীসকল এতিয়া দুটা চলকত ৰৈখিক সমীকৰণবিলাক কেনেকে প্ৰকাশ কৰা হয় ইয়াৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে যেটো লিখা হয় এনেকে a x এটা চলক প্লাস b y equal to plus c equal to 0 গতিকে ইয়াত a এটা যিকোনো সংখ্যা হ'ব পাৰে b এটা যিকোনো সংখ্যা হ'ব পাৰে c এটা যিকোনো সংখ্যা হ'ব পাৰে শূন্যক বাদ দি বাস্তৱ সংখ্যা যিকোনো হ'ব পাৰে শূন্যক বাদ দি গতিকে এই ফৰ্মটোক কি বুলি কোৱা হয় দুটা চলকত ৰৈখিক সমীকৰণ বুলি কোৱা হয় যত কি হ'ব নোৱাৰে a and b not equal to 0 কাৰণ কোৱা 0 হলে কি হ'ব যদি 0 হৈ যায় এর মান তেন্তে কি হ'ব 0x plus by plus c equal to 0 তার মানে এখিনটো 0ই হৈ যাব গতিকে by plus c equal to 0 থাকিলে তার মানে এটো দুটা চলকত ৰৈখিক সমীকৰণ হৈ থাকিলে না নিশ্চয় থকা নাই এটো কি হৈ গৈছে এটা চলকত ৰৈখিক সমীকৰণ হৈ গৈছে সেই কাৰণে আমাৰ এর মানো লাগিব বিৰ মানো লাগিব এই দুইটাৰ পৰা এটাও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব এটা কথা ক'ব পাৰা সিৰ মান 0 হ'ব পাৰিব কাৰণ সিৰ মান যদি 0 হয় আমাৰ চলক কেটা কিন্তু থাকিয়ে যাব অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ হ'ব গতিকে কথাটো হল আমাৰ a আৰু b ৰ মান 0 হ'ব নোৱাৰিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় পাঠৰ নামটোতে তোমালোকে মন দিছা যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কি আছে জোৰ আছে আৰু ইংৰাজীত আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনছ ইন টু ভেৰিয়েবলছ ঠিক আছে ইয়াত পেয়াৰ আছে অৰ্থাৎ দুটাকে থাকিব এতিয়া কোৱাচোন দুটা কিয় লাগে আমি শিকি আহিলো এটা এটাকে সমাধান কৰিব পাৰি আৰু সমাধানবিলাক কি হয় এটাৰ ওপৰত আনটো ডিপেন্ড কৰে মানে চলক এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰে গতিকে ইয়াত আমি কিয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ হিচাপে প্ৰকাশ কৰিব জোৰ হিচাপে কিয় আমি চাব লাগে ইয়াৰ কাৰণটো হল এটো তোমালোকে অলপ আগতে মই কলো যে দুটা চলকত ৰৈখিক সমীকৰণবিলাক যদি থাকে তেন্তে এইবিলাকৰ সমাধান এটাৰ লগত আনটো কি হয় নিৰ্ভৰ কৰি থাকে গতিকে আমি তেনেকুৱা সমীকৰণৰ জোৰ অসংখ্য পাম কেনেকে এনেকৈ বুজিব পাৰি যে একোটা ৰেখাত অসংখ্য বিন্দু থাকে প্ৰত্যেকটো বিন্দুৱে যদি একজোৰ কৈ সমাধান নিৰ্ণয় কৰে তেন্তে অসংখ্য সমাধানৰ জোৰ আমি পাম গতিকে তাত নিৰ্দিষ্ট কোনটো ফিক্সটো নহয় কোনটো নো আমি উলাবলৈ গৈ আছো হেতুটো আমি নাপাও সেই কাৰণে দুটা চলকত কি থাকে ৰৈখিক সমীকৰণৰ জোৰ থাকে যিটো জোৰে দুয়োটা সমীকৰণকে সিদ্ধ কৰিব সেই জোৰটোৱে আমি উলাবলগীয়া সমাধান হ'ব গতিকে নিশ্চয় কথাটো বুজি পাইছা দুটা চলকত ৰৈখিক সমীকৰণৰ প্ৰত্যেকটো সমীকৰণে আমাৰ কি কৰিব একোটা সৰল ৰেখা নিৰ্দেশ কৰিব আৰু এই সৰল ৰেখা দুডালৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ সমাধানবিলাক কেনেকুৱা কেতিয়াবা আমাৰ এনেকুৱা হ'ব একজোৰ সমাধানেই পাম কেতিয়াবা আমি অহিম সংখ্যক সমাধান পাম আৰু কেতিয়াবা আমি একজোৰ সমাধান নাপাও এনেকুৱা কোনো সমাধান নাইয়ে যিটো নেকি আমাক কি কৰিব দুটা সমীকৰণকে সিদ্ধ কৰিব গতিকে এই বিষয়ে অলপ আমি চাওচোন এতিয়া ইয়াত সোয়া প্ৰথম সমীকৰণটোৱে আমাক কি হ'ব এডাল লেখ বুজাব আৰু দ্বিতীয় ৰেখাডালেও দ্বিতীয় সমীকৰণটো এটা লেখ বুজাব গতিকে এই লেখ দুডাল আমাৰ কি ঘটনা হোৱাৰ সম্ভাৱনা আছে হেকিটা অলপ চাই লও এটা ঘটনা হল যে এই ৰেখা দুডালে যেনিবা একবাৰ কটাকটি কৰিল তাৰ মানে ইয়াত এটা বিন্দু এনেকুৱা আছে যেটো নেকি দুটা ৰেখাকে বুজাইছে গতিকে এই বিন্দুৰ স্থানাংকটোৱে হ'ব আমাৰ তেতিয়া সমাধান আৰু এক ধৰণৰ আমাৰ কেনেকুৱা হ'ব পাৰে
তেতিয়া আমাৰ হ'ব পাৰে যে এটা ৰেখা আৰু এডাল ৰেখাৰ লগত সম্পূৰ্ণকৈ মিলি গৈছে, মানে এটাৰ ওপৰত আনটো। ধৰি ললো এইটো এডাল ৰেখা, ইয়াৰ ওপৰতে আৰু এডাল ৰেখা এনেকে পৰি গৈছে। তেতিয়া আমাৰ কি হ'ব? অসীম সংখ্যক বিন্দু থাকিব। যিটো বিন্দুৱে আমি কনসিডাৰ কৰো সেইটোৱে দুয়োটাক বুজাব। গতিকে ইয়াত কি থাকিব? অসীম সংখ্যক সমাধানৰ জোৰ থাকিব। 3 নম্বৰত আৰু এটা কেছ আমাৰ কেনেকুৱা হ'ব পাৰে যে কটাকটি যেনিবা কৰাই নাই, সমান্তৰালভাৱে ৰেখাডাল গুচি গ'ল। এতিয়া তাত কি হ'ব? আমাৰ সমাধান নাথাকে। সমাধান তেতিয়া আমাৰ নাথাকে। গতিকে এই 3টা কেছৰ বাহিৰে আৰু বেলেগ একো হ'ব নোৱাৰিব। তুমি অলপ কথাটো চিন্তা কৰি চোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এটা হোমৱৰ্ক দিছো। এইটো হ'ল যে মই কিছুমান সমীকৰণৰ জোৰ দি দিম, তোমালোকে এটা লেখত বহাই তোমালোকে এইবিলাক চাবা যে কটাকটি কৰে নে এটাৰ ওপৰত আনটো মিলি যায় নে দুটা সমান্তৰালভাৱে যায়। গতিকে তোমালোকে ভিডিঅ'টো পজ কৰি হোমৱৰ্ক এটা লৈ এইকেইটা কৰি চাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় অংককেইটা কৰিছা। এতিয়া চোৱা, আমি লেখ বনোৱাৰ পাছত আমি ক'ব পাৰিম যে সমাধান থাকিব নে নাথাকে, যদি থাকে কেনেকুৱাকৈ থাকিব, একজোৰ থাকিব নে অসীম সংখ্যক থাকিব। এইখিনি আমি কেনেকৈ গম পাম? যে লেখত বহোৱাৰ পাছত। কিন্তু আমাৰ এনেকুৱা এটা চিষ্টেম আছে যিটো চিষ্টেমৰ সহায়ত তুমি গ্ৰাফত নবহুৱাকে, গ্ৰাফ আঁকি নোলোৱাকৈ তুমি ক'ব পাৰিবা যে ইয়াৰ সমাধানৰ প্ৰকৃতিটো কেনেকুৱা বা কেনেধৰণৰ সমাধান থাকিব। গতিকে সেই ট্ৰিকটোৱে এতিয়া আমি ইয়াত চাম। সেইকেইটাত আমি ব্যৱহাৰ কৰিম কি? সমীকৰণবিলাকৰ যিবিলাক সহগ আছে এইবিলাক আমি ব্যৱহাৰ কৰিম। তাত কেনেকৈ চোৱা, প্ৰথম সমীকৰণত A1 আৰু A2ৰ অনুপাত ওলাম, ৰেচিঅ' ওলাম, আৰু B1 B2ৰ ৰেচিঅ' ওলাম, অনুপাত ওলাই দুটা কটাকটি যোৱাৰ পাছত যদি আমি দেখো এই দুটা সমান হোৱা নাই, ঠিক আছে, প্ৰথম কেছটো এইটো যে আমি দেখিলো যে এইকেইটা সমাধান বা ওলোৱাৰ পাছত অনুপাতকেইটা সমান হোৱা নাই। যদি হোৱা নাই তেন্তে আমি নিশ্চিত হ'ব পাৰো যে এই সমীকৰণৰ একজোৰ সমাধান থাকিব। অৰ্থাৎ এইকেইটা দি যদি আমি লেখ বনাওঁ তেন্তে সেই লেখডালে কি কৰিব? এটা আনটোক নিৰ্দিষ্ট যিকোনো এটা বিন্দুত ছেদ কৰিব। ঠিক আছে। তাৰ পাছত আহিলে যদি আমি কেতিয়াবা দেখিলো যে আমাৰ কি হ'ল A1 আৰু A2ৰ ৰেচিঅ' যিমান হ'ল B1 B2ৰ ৰেচিঅ' কিমান হ'ল? একেই হৈ গ'ল। যদি একেই হৈ যায় তেন্তে আমি C1 C2ৰ সহায় ল'ব লাগিব। তেতিয়া C1 C2ৰ সহায়টো কেনেকৈ ল'ম? C1 C2 আমি উলিয়াই চাম। যদি দেখিলো তিনিওটা সমান হৈ গ'ল, তাৰ মানে ৰেখা দুডাল কি হ'ব? এটাৰ ওপৰত আনডাল থাকিব। অৰ্থাৎ ইয়াৰ সমাধান কি থাকিব? অসীম সংখ্যক সমাধানৰ জোৰ থাকিব। ইয়াত কেইটা আছিলে? ইয়াত এজোৰ সমাধান আছিলে আৰু ইয়াত অসীম সংখ্যক সমাধানৰ জোৰ আমি পাম। ঠিক আছে। এইটো কেতিয়া? যেতিয়া আমি দেখিলো A1 A2 আৰু B1 B2 সমান হৈ গ'ল, তেতিয়া আমি সহায় ললো C1 C2, দেখিলো তিনিওটা সমান হৈ গ'ল। তিনিওটা সমান মানে বহুত ভাল কথা। তাৰ মানে সমাধান, ঢেৰ সমাধান থাকিব, বহুত কেইটা সমাধান থাকিব। গতিকে আৰু এটা কেছ আমি চাম। যেনিবা আমি দেখিলো যে A1 A2 আৰু B1 B2 উলিয়াই আমি দেখিলো সমান হৈ গ'ল, তেতিয়া আমি সহায় ল'ব লাগে C1 C2। তেতিয়া আমি দেখিলো C1 C2 যিমান দিলে আমাৰ সেইটো কিন্তু লাষ্টৰটো সমান হোৱা নাই। অৰ্থাৎ তেনে ক্ষেত্ৰত আমি ক'ব পাৰি লেখবিলাক কি হ'ব? এটা আনটোৰ লগত সমান্তৰাল হ'ব, অৰ্থাৎ কোনো সমাধান নাথাকিব। কটাকটি কৰিছে জানো? নিৰ্দিষ্ট কোনোবা এটা বিন্দু আছে নেকি যিটোৱে দুটা বিন্দুক ৰিপ্ৰেজেণ্ট কৰিছে? নাই। গতিকে আমি গম পালো যে এই তিনিটা ক্ষেত্ৰই আমাৰ আলোচনা কৰিব লাগিব পাছলৈ। সমীকৰণবিলাক সমাধান কৰাৰ আগতে আমি সমাধান আছে নে নাই চেক কৰিব পাৰিম। এতিয়া ইয়াৰ পৰা কোৱাচোন কোন দুটা কেছত সমাধান আছে আৰু কোন দুটা কেছত সমাধান নাই।
প্ৰথমটোত আছে এযোৰ, ছেকেণ্ডটোত আছে বহুত কেইটা, কিন্তু 3 নম্বৰ কেছটোত আমাৰ সমাধান নাই। গতিকে কোনোবা সমীকৰণ এটা পায়, কোনোবাই যদি সোধে বা প্ৰশ্ন আহে যে সমীকৰণৰ সমাধান আছে নে নাই, তেন্তে আমি এই দুটাৰ পৰা এটা ওলালে কম সমাধান আছে আৰু এইটো ওলালে কম নাই। গতিকে নিশ্চয় তোমালোকে এইটো কৰিব পাৰিবা। ইয়াৰ অংকবিলাকো আছে অনুশীলনীত, আমি পাছলৈ এইবিলাক কৰিম। নিশ্চয় ভিডিঅ'বিলাক চাই থাকিবা।